অলৰাইট গাইজ, পৰীক্ষা আহি একদম ওচৰ পালে, গতিকে আমি এতিয়া A to Z এনেকুৱা কেইটামান চিৰিজ আপোনাৰ কাৰণে আনিছো, যিকেইটাত গোটেইখিনি বস্তু কম্বাইন হৈ থাকিব। আমি আৰম্ভণিৰ পৰা এতিয়ালৈ যি পঢ়িলো গোটেইখিনি বস্তু থাকিব A to Z ত। এনেকুৱা নহয় যে ইংলিছ গ্ৰামাৰৰ আৰম্ভণিৰ পৰা শেষলৈ আমি পঢ়িম, নহয়। এই চিলেবাছটোত আমি যিখিনি বস্তু কভাৰ কৰিলো তাৰে আৰম্ভণিৰ পৰা শেষলৈ আমি পঢ়িম এইকেইটা ক্লাছৰ ভিতৰত। গতিকে এই ক্লাছ কেইটাৰ নাম দিয়া হৈছে A to Z। আশা ৰাখিছো এইকেইটা ক্লাছ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, যিহেতু লাইভ নহয়, ৰেকৰ্ডেডহে হয়। আপোনালোকে ক্লাছ কেইটা এতিয়া বোধ কৰো চাই আছে। যদি ভাল লাগে ক্লাছ কেইটা আপোনালোকে শ্বেয়াৰো কৰিব পাৰিব, আৰু পৰীক্ষাৰ আগে আগে ৰিভিজন বা এটা নিজক টেষ্ট কৰা এটা পদ্ধতি হ'ব পাৰে এই ক্লাছ কেইটা। গতিকে নমস্কাৰ, মই ইমন, আপোনালোক আটাইকে স্বাগতম জনাইছো কুহিপাঠৰ আন এটা ভিডিঅ'লে। স্বাগতম জনাইছো A to Z চিৰিজৰ প্ৰথমটো ক্লাছলে। আৰু এইটো ক্লাছ বিশেষকে ৰিভিজনৰ কাৰণে লৈ অহা হৈছে। আপোনালোক বিশেষকে এডিআৰ যিখিনি কেণ্ডিডেট, আপোনালোকৰ কাৰণে ৰিভিজনৰ বাবে এই ক্লাছটো লৈ অহা হৈছে। ক্লাছটোৰ আৰম্ভণিতে জনাব বিচাৰিছো, আমাৰ এটা টেলিগ্ৰাম চেনেল আছে, যিটো কুহিপাঠ অফিচিয়েল টেলিগ্ৰাম চেনেল। আই হোপ আপোনালোকে জইন কৰিব। QR কোডটো আপোনালোকৰ স্ক্ৰীনৰ সোঁফালে ওলাই আছে। QR কোডটো আপোনালোকৰ স্ক্ৰীনৰ সোঁফালে ওলাই আছে। আৰু এই QR কোডটো স্কেন কৰি পেলাই আপোনালোকে আমাৰ চেনেলত জইন কৰিব পাৰিব। আশা ৰাখিছো এইটো চেনেলত জইন কৰিব। আৰু আদাৰৱাইজ আপোনালোকে নামটোৰেও চাৰ্চ কৰিব পাৰে। কুহিপাঠ বুলি যদি নামটোৰেও চাৰ্চ কৰে, তেতিয়াহ'লে আপোনালোকে চেনেলটো বিচাৰি পাব। গতিকে চেনেল সম্পৰ্কীয় ঘোষণা ইমানখিনিয়ে। এতিয়া আমি চিধা ক্লাছৰ ফালে ঘূৰি যাম। নম্বৰ 1 টো কি আছে? কম্বাইন দ্য sentences using the correct conjunction। আমাক সেন্টেন্স কমপ্লিশন বা সেন্টেন্স কম্বিনেশন আমি যে পাইছিলো, তেনেকুৱা হয়। আৰু সেন্টেন্স কেইটা 1 আৰু 2 দিয়া থাকিব, আৰু কোনটো কনজাংশন লগাই, অৰ্থাৎ কোনটো যোজক অব্যয় লগাই আমি তাক লগ কৰিলে ভাল হ'ব, তাৰ কাৰণে সেন্টেন্স দুটা চাই লওক। সেন্টেন্স 1, he didn't study for the exam, যে সি পৰীক্ষাৰ কাৰণে নপঢ়িলে। আকৌ সেন্টেন্স 2 দিয়া আছে, he passed with flying colors। flying colors মানে খুব ভাল ৰিজাল্ট কৰিলে। flying colors টো এটা কি হয়? flying colors টো এটা মানে ফ্ৰেজ হয়, এটা ইডিয়ম হয়। এইটোৱে কি বুজায়? যে খুব ভাল ৰিজাল্ট হোৱা বুজায়। গতিকে ফ্লাইং কালাৰ্ছৰে পাছ কৰিলে বুলি কওঁতে খুব ভাল ৰিজাল্ট হোৱা বুজাইছে। অলৰাইট, এতিয়া কি কি দিয়া হৈছে? অপশ্যন 8 কেনেকে কম্বাইন কৰা হৈছে? although he didn't study for the exam, he passed with flying colors। although লগাই দিয়া হৈছে। আকৌ অপশ্যন বি দিয়া হৈছে, he didn't study for the exam but passed with flying colors। আকৌ চি দিয়া হৈছে, he didn't study for the exam so he passed with flying colors। আৰু অপশ্যন ডি দিয়া হৈছে, because he didn't study for the exam he passed with flying colors। এতিয়া গোটেইকেইটা বস্তু গোটেইখিনি ক্ষেত্ৰতে প্ৰযোজ্য নহয়। গোটেইকেইটা বস্তু ইয়াৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়, কাৰণ কোনোবাটো কজ এণ্ড ইফেক্ট আছে, কোনোবাটো কন্ট্ৰাষ্টিং আছে। আপোনালোকে সেই ৱৰ্ডবিলাক যিবিলাক কি আছিলে, আমাৰ যেতিয়া জইনিং সেন্টেন্সেস আমি প্ৰথম পঢ়িছিলো, তেতিয়া আপোনালোকে এইবিলাক বস্তু পাইছিলে যে কজ এণ্ড ইফেক্ট থাকে, তাৰপিছত কি থাকে, স্ট্ৰাকচাৰ ৱৰ্ডছ বুলি কয় এইখিনি। স্ট্ৰাকচাৰ ৱৰ্ড, যেতিয়া স্ট্ৰাকচাৰ ৱৰ্ডছ যদি চোৱা যায়, কি হয়? কনজাংশন একোটা স্ট্ৰাকচাৰ ৱৰ্ডছো হ'ব পাৰে, ৰাইট? অলদো, তাৰপিছত বাট, সো, তাৰপিছত আৰু কি ইয়াতে বিকজ আছে। এইবিলাক হৈছে কি? স্ট্ৰাকচাৰ ৱৰ্ডছ। এইকেইটা হৈছে স্ট্ৰাকচাৰ ৱৰ্ডছ। এতিয়া প্ৰথমটোত কি দিয়া আছিল যে যদিও, স্ট্ৰাকচাৰ ৱৰ্ডছটো কি? এতিয়া সিচুৱেশনটো কেনেকুৱা হ'ব? সেন্টেন্স দুটা চাই পেলাই পঢ়ি লওক। যে প্ৰথম সেন্টেন্স 1 টো চালে যে he didn't study for the exam, যে সি এক্সামৰ কাৰণে পঢ়া নাছিল, তেতিয়াহ'লে সি পাছ কেনেকে কৰিলে? উইথ ফ্লাইং কালাৰ্ছ। তেতিয়া কি হ'ব? দুইটা বস্তু অপজিট হৈ গ'ল, যে পঢ়া যদিও নাছিল তাৰ ৰিজাল্টটো বহুত ধুনীয়া হ'ল। গতিকে যদিও সি পঢ়া নাছিল, although he didn't study for the exam he passed with flying colors। ইয়াতে বাটটো খাটে, কিন্তু বাটটোতকে অলদোটো বেছি পপুলাৰ হয়। বাটটোতকে অলদোটো বেছি পপুলাৰ হয়, ৰাইট? বাটটো যিকোনো আনএক্সপেক্টেড সিচুৱেশনতে হ'ব পাৰে। এইটো হ'ব বুলি ভাবিছিলো, কিন্তু এইটো হ'ল। কিন্তু অলদোটোত কি এনেকুৱা এটা বস্তু বুজায় যিটো এবসলিউটলি কন্ট্ৰাষ্টিং, মানে যিটো হ'ব বুলি একেবাৰে আশা নাছিল, সেইটোহে হ'ল মানে, ৰাইট? সো আমি কোনটো চুজ কৰিম? অপশ্যন এ টো চুজ কৰিম। although he didn't study for the exam he passed with flying colors। আই থিংক আপোনালোকে বুজি পাইছে। নেক্সট কি আছে চাওঁ। নম্বৰ 2, choose the correct option to join the sentences। option sentence 1, she loves reading। she loves reading, আৰু কি? তাই পঢ়ি ভাল পায়। লগতে sentence 2 দিয়া আছে, she prefers novels over short stories। তাই short storyতকে নভেল পঢ়ি বেছি ভাল পায়। তাইৰ পঢ়া হেৰিটো দিছে। ইয়াতে কি হ'ব? এই দুটা কি হয়? এটাৰ লগত এটা এড কৰিব লাগিলে আমি কি স্ট্ৰাকচাৰ ৱৰ্ড ল'ব লাগিব? ইয়াতে যিটো বস্তু হেৰি হয়, এডিশনেল হয়। এডিশনেল হয় মানে ইয়াতে আপোনাৰ একো এনেকুৱা বস্তু নাই যে কন্ট্ৰাষ্ট আছে, না কিবা উল্টা পুল্টা বস্তু আছে। এইটো কি হ'ব? এড কৰি দিয়াৰ নিচিনাই হৈছে, এটাৰ লগত আন এটা এড কৰি দিছে। সো কি? সাপোৰ্টিং ৱৰ্ড। সাপোৰ্টিং ৱৰ্ড হ'ব এইটো।
কন্ট্ৰাষ্টিং নহয় সাপোৰ্টিং হ'ব মানে এটা যেটো আছে হেতুৰ লগত আৰু এটা কথাই ইয়াক সাপোৰ্ট কৰিছে মানে সাপোৰ্ট কৰিছে so she loves reading লগতে তাই কি প্ৰিফাৰ কৰে novels প্ৰিফাৰ কৰে over short stories so ইয়াতে কি হ'ব because বা so দিলে এনেকুৱা এটা বস্তু হ'ব যে ইটোৰ কাৰণেহে ইটো হৈছে cause and effect ৰ নিচিনা হৈ যাব ইয়াতেতো একিটা cause and effect নহয় কি হয় কন্ট্ৰাষ্টিং নেকি কন্ট্ৰাষ্টিংও নহয় একিটা কি এটাৰ লগত আৰু এটা এড কৰি দিয়া হৈছে যে এটো লগতে আৰু এটা কথাও হয় মানে ঠিক আছে so she loves reading and she prefers novels over short stories আকৌ তলৰটো বাদ দিয়া আছে বাদ দিলে কি হ'ব কন্ট্ৰাষ্টিং হ'ব লাগিব এটোটো কন্ট্ৰাষ্টিং নহয় স্ট্ৰাকচাৰ ৱৰ্ডটো আমাৰ কন্ট্ৰাষ্টিং নহয় কাৰণ সেন্টেন্স দুটা কন্ট্ৰাষ্টিং মিনিং নাই একে একে মিনিং আছে গটিকে কোনটো হ'ব সি টু চুজ কৰিব লাগিব she loves reading and she prefers novels over short stories বুজি পালে এইটোৱে next কি আছে next question আছে number 3 select the best conjunction option sentence 1 the weather was cold option sorry sentence 2 we decided to go skiing we decided to go skiing the weather was cold yet we decided to go skiing hobo na the weather was cold and we decided to go skiing the weather was cold so we decided to go skiing hobo na the weather was cold because we decided to go skiing kuntu hobo amak jonabo dise kuntu hobo amak jonabo dise যেটো স্কিইং বুলি কৈছে এটো এই খেলটো যদি আপোনালোকে মন কৰিছে তেতিয়াহলে এটো খেল কিহত খেলে বৰফতে খেলে গটিকে ওয়েদাৰ কোল্ড হ'ব লাগিব এটো খেলিব লাগিলে বৰফ থাকিবই লাগিব the weather was cold yet we decided to go skiing the weather was cold and we decided to go skiing the weather was cold so we decided to go skiing the weather was cold because we decided to go skiing because যদি দিও তেতিয়া অৰ্থটো উল্টা হৈ যাব মানে কি বতৰটো এই কাৰণেহে ঠাণ্ডা হৈছিল যেন আমি স্কিইং কৰিব বিচাৰিছিলো কাৰণে বতৰটো ঠাণ্ডা হৈছিল হয় জানো নহয় কি the weather was cold so we decided to go skiing মানে এইটো হৈছে cause আৰু এইটো হৈছে effect cause and effect right কোনটো হ'ব অপচন সি টু কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 3 ৰ কাৰণে আই থিংক আপোনালোকে বুজি পাইছে I think আপোনালোকে বুজি পাইছে যদি নাই বুজা তেতিয়াহলে আমাৰ যেকেটা সেন্টেন্স কমপ্লিশনৰ ক্লাसेस আছিলে ৰেকৰ্ডেড বা লাইভ ক্লাसेस আমাৰ আছিলে সেন্টেন্স কমপ্লিশনৰ সেই ক্লাস কেটা চালে আপোনালোকে অৰ্থ কেটা বুজি পাব যে কোনটো বস্তু কি হৈছে আৰু কিয় হৈছে নম্বৰ 4 ফালে আহিছে which option correctly joins the sentence sentence 1 the traffic was heavy খুব বেছি ট্ৰাফিক আছিলে খুব বেছি জাম লাগি আছিলে sentence 2 we arrived late to the meeting আমি মিটিংত লেট কে গৈ পালো দেৰিকে গৈ পালো ৰাইট এতিয়া ট্ৰাফিক বেছি আছিলে বা ট্ৰাফিক হেভি আছিলে কাৰণেহে আমি মিটিংত দেৰিকে গৈ পালো গতিকে কি হৈছে কজ এণ্ড ইফেক্ট কজ হৈছে ট্ৰাফিকটো হেভি আছিলে আৰু তাৰে ইফেক্ট কি হৈছে এইটো উই এৰাইভ লেট টু দ্য মিটিং গতিকে কজ এণ্ড ইফেক্টৰ ষ্ট্ৰাকচাৰ ৱৰ্ডছ বিলাক কি আছিল কেনেকুৱা হ'ব দ্য ট্ৰাফিক ৱাজ heavy as a result we arrived late to the meeting now the traffic was heavy therefore we arrived late to the meeting now the traffic was heavy but we arrived late to the meeting but to নহব কাৰণ late গৈ পোৱাটো expected আছিলে the traffic was heavy consequently we arrived late to the meeting as a result therefore বা consequently গোটেই কেইটাই হ'ব পাৰে কিন্তু আমি consequently দিম কাৰণ এটো ঘটনাৰ লগত হেতু ঘটনাৰ লিংক আছে এটো ঘটনাৰ লগত হেতু ঘটনাৰ লিংক আছে এটা consequence হয় গতিকে কি consequently আমি add কৰিম we arrived late to the meeting consequence এটো এটা I think আপোনালোকে বুজি পাইছে consequence মানে এটা ঘটনাৰ প্ৰতিফলন আনটো ঘটনা চাওক next to কি দিয়া আছে question number 5 choose the appropriate conjunction to join she didn't like the book she finished reading it উল্টা হৈ আছে এটো কি contrasting এটা conjunction আমাক লাগিব ইয়াতে কি লিখোৱা হৈছে কন্ট্ৰাষ্ট দেখুওৱা হৈছে যে তাই কিতাপখন পঢ়ি ভাল পোৱা নাই অথচ কিতাপখন পঢ়ি শেষ কৰিলে তাই কিতাপখন পঢ়ি ভাল পোৱা নাছিল যদিও কিতাপখন শেষ কৰিলে এতিয়া কি হ'ব she didn't like the book so she finished reading it বুলি কৈছে নহব সেই কাৰণে ভাল নাপায় কাৰণে শেষ কৰিলে নেকি নহয় she didn't like the book but she finished reading it আকৌ এটো আছে and she finished reading it therefore she finished reading it hey and আৰু therefore একেটাই কি কৰি আছে supporting হৈ আছে আমাক কি লাগে কন্ট্ৰাষ্টিং লাগে কাৰণ ইয়াতে কন্ট্ৰাষ্টিং দুটা সিচুৱেশন বহি আছে she didn't like the book কিতাপখন ভালে নাপালে আকৌ পঢ়ি শেষ কৰিলে বুলি কোৱা হৈছে তেতিয়া আমি কি বুলি ক'ব লাগিব তাই কিতাপখন ভাল পোৱা নাছিল কিন্তু পঢ়ি শেষ কৰিলে ভাল পোৱা নাছিল যদিও পঢ়ি শেষ কৰিলে এটো হে প্ৰপাৰ হ'ব গতিকে অপচন বি will be the right answer for question number 5 next question ফালে আহিছো select the correct transition এটা লাগে they had a
they had planned a picnic, it rained the entire day. সিহঁতে এটা পিকনিক প্ল্যান কৰিছিল কিন্তু গোটেই দিনটো বৰষুণ দিলে এতিয়া কি কোনটো হ'ব আনসাৰটো দেখা দেখি ওলাই আছে যে সিহঁতে পিকনিক প্ল্যান কৰিছিল কিন্তু কি হ'ল কন্ট্ৰাস্টিং বস্তু এটা হ'ল তাতে পিকনিক কেনেকুৱা দিনত যাবলৈ ভাল ৰেইনি দিনত যাবলৈ ভাল নেকি নহয় ভাল যেটো সানি ওয়েদাৰত যাবৰ কাৰণে ভাল বাট সিদিনাখন বৰষুণ দিলে গতিকে কি পিকনিক যাব নাপালে উল্টা বস্তুটো হ'ল উল্টা হলে কি হ'ব কন্ট্ৰাস্টিং হ'ব so they had planned a picnic although it rained on entire day তেতিয়া এনেকুৱা হ'ব যে বৰষুণ দিয়া সত্ত্বেও সিহঁতে পিকনিক যাবলৈ ওলাল এনেকুৱা দেখা হ'ব আকৌ they had planned a picnic but it rained the entire day they had planned a picnic so it rained the entire day গতিকে cause and effect টাইপ হ'ব so দি দিলে cause and effect হ'ব যে সিহঁতে পিকনিক প্ল্যান কৰাৰ কাৰণেহে যেন বৰষুণ দিছিল দেখাত তেনেকুৱা হৈ যাব একচুৱেল কথাটো সেইটো নহয় D2 কি আছে they had planned a picnic because it rained the entire day তেতিয়া এনেকুৱা হ'ব যে বৰষুণ দিয়াৰ কাৰণেহে সিহঁতে পিকনিক প্ল্যান কৰিছিল নহয় সিহঁতে পিকনিকটো প্ল্যান নিজামতে কৰিছিল কিন্তু তথাপিতো বৰষুণ দিলে গতিকে কোনটো হ'ব অপচন বি হ'ব যে they had planned a picnic but it rained the entire day সিহঁতে পিকনিক প্ল্যান ঠিকে কৰিছিল কিন্তু গোটেই দিনটো বৰষুণেই দিলে গতিকে সিহঁতৰ প্ল্যানটো পপাত হৈ গ'ল প্ল্যানটো চৌপাত হৈ গ'ল এইটো নেক্সট কোৱেশ্চন নম্বৰ 7 ৰ ফালে আহিছো কম্বাইন দ্য সেন্টেন্সেস he is very talented he doesn't brag about it মানে show off কৰা right he is very talented বুলি কৈছে he doesn't brag about it এটো কি হ'ব কন্ট্ৰাস্টিং হ'ব কিয় কন্ট্ৰাস্টিং হ'ব ইউজুৱেলি অলপমান টেলেন্ট থাকিলে মানুহে দেখুৱাই ভাল পায় বিকজ এপ্ৰিচিয়েচন পাই যে বেলেগৰ পৰা যে ওয়াও ইমান টেলেন্টেড ওয়াও ইমান ভাল আৰ্ট কৰে ইমান ভাল ডান্স কৰে গান গায় সো টেলেন্ট থাকিলে কি হয় মানুহে ব্ৰেগ এবাউট ইট কৰাৰ চান্সটো বেছি থাকে সো he doesn't brag about it বুলি যদি কৈছে তেতিয়াহলে সিনাৰিওটো কি হৈ গ'ল কন্ট্ৰাস্টিং হৈ গ'ল যেহেতু কন্ট্ৰাস্টিং সিনাৰিও তেতিয়া কি কৰিব লাগিব and he doesn't brag about it দিলে বস্তুটো সাপোৰ্টিং হৈ যাব গতিকে এটো নহব because he দিলে কি হ'ব cause and effect হ'ব so দিলেও cause and effect হ'ব so আমি কোনটো দিব লাগিব yet দিব লাগিব yes he is very talented he বহুত প্ৰতিভাবান খুব talented তথাপিতো he doesn't brag about it তথাপি he এটো দেখুৱাই নুফুৰে right so option A is the right answer for question number 7 I think আটায়ে বুজি পালে এটো I think আটায়ে বুজি পালে ইয়াতে বেছি ডিফিকাল্ট একো নাই 8 নম্বৰ কোৱেশ্চনৰ ফালে আহিছো which conjunction best completes the sentence কোনটো কনজাংশনে ভালকে কমপ্লিট কৰে কবতে দিছে sentence 1 I don't enjoy horror movies I agreed to watch one with my friends all right যে মই হৰৰ মুভি চাই ভাল নাপাওঁ হৰৰ মানে ভয় লগা সিনেমা যিবোৰে ভয় লগাই দিয়ে থ্ৰিলড তেনেকুৱা আকৌ মই সন্মতি দিছিলো কি বুলি যে বন্ধুৰ লগত এখন চাম বুলি মই হৰৰ মুভি নাচাও তাৰ পিছতো কিন্তু কি হৈছিল এটো কন্ট্ৰাস্টিং ৰাইট এই দুটা সেন্টেন্সৰ মাজত কি আছে যদি স্ট্ৰাকচাৰ ৱৰ্ড আহিব লাগে হেতু কি হ'ব লাগিব কন্ট্ৰাস্টিং ৱৰ্ড হ'ব লাগিব যে মই চাই ভাল নাপাওঁ তথাপিতো মই চাব লৈছিলো বন্ধুৰ খাতিৰত পৰি বা বন্ধুৰ লগত গতিকে কন্ট্ৰাস্টিং ৱৰ্ড এটা আমাক লাগিব সো আই ডোন্ট এনজয় হৰৰ মুভিজ সো দিছে সো দিলে কি হ'ব কজ এণ্ড ইফেক্ট হৈ যাব যে হৰৰ মুভি ভাল নাপাওঁ কাৰণে বন্ধুৰ লগত চাব মানিছিলো নেকি নো Seed কি দিছে I don't enjoy horror movies because I agreed to watch one with my friends যে মই মোৰ বন্ধুৰ লগত এখন চাম বুলি কৈছিলো আৰু সেই কাৰণে মই হৰৰ মুভি ভাল নোপোৱা হলো হয় নেকি নহব and দিলে কি হৈ যাব সাপোৰ্টিং হৈ যাব নহব কি হ'ব লাগিব কন্ট্ৰাস্টিং হ'ব লাগিব A to option B to হ'ব লাগিব I don't enjoy horror movies yet I agreed to watch one with my friends যে মই হৰৰ মুভি চাই ভাল নাপাওঁ তথাপিতো মই বন্ধুসকলৰ সৈতে কি মিলি এখন চাম বুলি মানি লৈছিলো তথাপিতো এই কাৰণে দিছে বিকজ পিছৰ সিচুৱেশনটো বেলেগ পিছৰ সিনাৰিওটো বেলেগ হৈ আছে ৰাইট আই থিংক আপোনালোকে এইখিনি বুজি পাইছে নেক্সট স্লাইডৰ ফালে আহিছো কোৱেশ্চন নম্বৰ 9 স্পট দি এৰৰ ইন দা সেন্টেন্স এতিয়া আমি এৰৰ স্পটিং কৰিব লাগিব এৰৰ স্পটিং কৰিব লাগিব ৰাইট দা কমিটি হ্যাভ ডিসাইডেড টু পোষ্টপোন দা মিটিং আনটিল নেক্সট উইক কোনটো হ'ব এৰৰটো ডিসাইড কৰিব দিছে চাৰিটা পাৰ্টত দিয়া আছে অপশন এ দা কমিটি অপশন বি হ্যাভ অপশন সি টু পোষ্টপোন এণ্ড অপশন ডি নো এৰৰ আই থিংক দা কমিটি হ্যাজ ডিসাইডেড হ'ব কাৰণ কমিটিটো যদিও কমিটি এখনত বহুত মানুহ থাকে কিন্তু এখন কমিটি হলে কি হৈ যায় থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হৈ যায় এখন কমিটি ৰাইট হয় নে নহয় এবাৰ চাও আহক yes have টোতে ভুল আছে আনসাৰ হ'ব অপশন বি যেটো ভুল আছে হেতু দিলে হল এক্সপ্লেনেশন টু এটো যে কমিটি ইজ এ কালেক্টিভ নাউন এন্ড শুড বি ফলোড বাই এ সিঙ্গুলাৰ ভার্ব কমিটি তো এটা কালেক্টিভ নাউন যে ইয়াৰ কমিটি বুলি কওঁতে কমিটি এখনৰ ভিতৰত বহুত মানুহ থাকে কিন্তু সি এটা সিঙ্গুলাৰ নাউন ৰাইট
আৰু ইয়াক এটা সিঙ্গুলাৰ ভাৰ্বে ফলো কৰিব লাগিব সেইকাৰণে হ্যাভ হ'ব নোৱাৰে বি ভাৰ্বটো কি হ'ব লাগিব হ্যাজ হ'ব লাগিব ইট শুড বি হ্যাজ ইনষ্টেড অফ হ্যাভ যে হ্যাভৰ পৰিৱৰ্তে হ্যাজ হ'ব লাগিব বুজি পালে এনেকুৱা কিছুমান এৰৰ ডিটেকচন আহিব আমাৰ এৰৰ কাৰেকচন আহিব নেক্সট টু কি দিয়া আছে আইডেন্টিফাই দ্য পাৰ্ট অফ দ্য সেন্টেন্স দ্যাট কন্টেইনস এন এৰৰ যিটো পাৰ্টত ভুল আছে নেইদাৰ অফ দ্য টু বয়জ আৰ উইলিং টু একচেপ্ট ৰেসপন্সিবিলিটি ফৰ দি এক্সিডেন্ট নেইদাৰ মানে কি যে দুটাৰ মাজত এটাও নহয় ৰাইট দুটাৰ মাজৰ এটাও নহয় যে দুটা লৰা আছিলে তাৰে ইউ মানিব খোজা নাই হিউ মানিব খোজা নাই নেইদাৰ অফ দ্য টু বয়জ আৰ উইলিং টু একচেপ্ট ৰেসপন্সিবিলিটি ফৰ দি এক্সিডেন্ট ইয়াতে আই থিংক আৰ টু হ'ব ভুল কিহৰ কাৰণে বিকজ নেইদাৰ অফ দ্য টু বয়জ দুইটা লৰাৰ এটাও নহয় ইউ নহয় হিউ নহয় যে এটাও মানিব খোজা নাই গতিকে ইয়াতে প্লুৰেল নহব তাৰ মানে যেহেতু এটাও মানা নাই ইয়াতে প্লুৰেল নহব এক্সপ্লেনেশনটো চালে আমি গম পাম এটো মোস্ট প্ৰবাবলি ইজ হ'ব লাগে ইয়েস আৰ পাৰ্টটোতে ভুল আছে এক্সপ্লেনেশনটো হ'ল এটো যে নেইদাৰ ইজ আ সিঙ্গুলাৰ এন্ড শুড টেক কি নেইদাৰ টু সিঙ্গুলাৰ আৰু সেইকাৰণে সিঙ্গুলাৰ ভাৰ্ব ল'ব লাগিব সেইকাৰণে কি আৰ ফলো কৰিব নোৱাৰে ইট শুড বি ইজ ইনষ্টেড অফ আৰ যে আৰৰ পৰিৱৰ্তে কি হ'ব লাগিব ইজ হ'ব লাগিব আপোনালোকে ক্লাছটো যিয়ে চাই আছে যদি অসুবিধা নাপায় তেতিয়াহ'লে লিখি ল'ব আৰু যদি অসুবিধা আছে লিখি লোৱা তেতিয়াহ'লে স্ক্ৰীনশ্বটো ল'ব পাৰে স্ক্ৰীনশ্বট কেইটা পঢ়িলেও পিছত কিন্তু হৈ যাব কিন্তু পঢ়িবলৈ নাপাহৰিব যেনেকে নহওক ঠিক আছে নেক্সট কি আছে আমি চাও নেক্সট দিয়া আছে স্পট দি এৰৰ আকৌ এৰৰ স্পটিং এ আছে আমাৰ এইকেইটা সেন্টেন্সটো হৈছে এইটো the teacher gave us a lot of informations about the upcoming exam the teacher gave us a lot of informations about the upcoming exam কোনটোত ভুল আছে the teacher ত আছে নে gave us আছে নে a lot of information about the upcoming exam ত নাই ভুল গতিকে আমাক অপচন কিটা সেইখিনিতে দিছে the teacher gave us a lot of informations I think a lot of information হ'ব কিয় কাৰণ information টো কিহত পৰে information টো countable noun ত নপৰে গতিকে a lot of আমি ইয়াতে লিখিব নোৱাৰো lot of টো আমি কিহত ব্যৱহাৰ কৰিব পাৰো lot of টো আমি countable noun ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো এবাৰ চাই লও তথাপিতো হয় না নহয় yes a lot of information ইয়াতে ভুল আছে because information is an uncountable noun yes হেতু কথাকে কোৱা হৈছে and should not have a plural form ইয়াতে plural form নাই হে কাৰণে countable noun ৰ হে কি থাকে plural form থাকে এতিয়া মানুহৰ চুলি আপুনি গনি শেষ কৰিব নোৱাৰে পানী আপুনি গনি শেষ কৰিব নোৱাৰে গতিকে কি পানী গনিব পাৰিব নেকি নোৱাৰে ৰাইট চেনি গনিব পাৰিব নেকি এটা এটাকে নোৱাৰে গতিকে এইবিলাক বস্তুত কি নাথাকে সুগাৰছ হ'ব নোৱাৰে হেয়াৰছ হ'ব নোৱাৰে ৰাইট ওয়াটাৰছ হ'ব নোৱাৰে কিয় কাৰণ কাউন্টেবল নাউন নহয় কাউন্টেবলৰ হে প্লুৰেল ফৰ্ম থাকে যেনে বানানা বানানাজ এপল এপলছ ৰাইট ষ্টিক ষ্টিকছ পেন পেনছ এনেকে কি থাকে প্লুৰেল ফৰ্ম তাৰে থাকে কিন্তু এইকেইটাৰ নাথাকে গতিকে ইট শুড বি আ লট অফ ইনফৰমেশন a lot of information হ'ব লাগিব ইনফৰমেশনছ হ'ব নোৱাৰে ৰাইট a lot of ব্যৱহাৰ হ'ব পাৰে কিন্তু এটো কি uncountable noun information to uncountable noun গতিকে informations হ'ব নোৱাৰে plural হ'ব লাগিলে আমি গম পাব লাগিব যে ই singular নে plural কিন্তু singular plural দুইটাতে খাতে কাৰণ হি uncountable right তেনেকে হ'ব solution টো next question ৰ ফালে গৈছো কি কৰা আছে identify the error আকৌ error detection কৰিব দিছে every one of the players have to submit their registration forms before the tournament begins every one of the players hey player সকলৰ প্ৰত্যেকজনে কি কৰিব লাগিব have to submit their registration forms before the tournament begins যে হিহতে টুৰ্নামেন্ট আৰম্ভ হোৱাৰ আগতে নিজৰ নিজৰ registration form খিনি দিব লাগিব right এতিয়া ইয়াতে কোনটো ভুল আছে অপচন A everyone অপচন B of the players অপচন C have আৰু অপচন D আছে no error no error নেকি না ইয়াতে ভুল আছে কিয় everyone টো সিঙ্গুলাৰ বুজায় everyone টো সিঙ্গুলাৰ বুজায় গতিকে যদি everyone দিয়া থাকে তেতিয়া হলে কি ইয়াতে আমি প্লুৰেল বুজোৱা ভাৰ্ব ব্যৱহাৰ কৰিব নোৱাৰো কি কৰিব লাগিব সিঙ্গুলাৰ বুজোৱা ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব হ্যাজ ব্যৱহাৰ হ'ব লাগিব হ্যাভৰ হলনি ৰাইট গতিকে ভুলটো ক'ত থাকিব অপচন সি হ্যাভত থাকিব এবাৰ এক্সপ্লেনেশনটো চাই লও yes অপচন সি হ্যাভতে আছে ভুলটো গতিকে কি হ'ব এক্সপ্লেনেশনটো everyone is a singular and should be followed by a singular verb it should be has instead of have এইটো বস্তু নোট কৰি লব এনেকুৱা বস্তুবিলাক আমি প্ৰায়ে ভুল কৰো each every এইবিলাক বস্তুত আমি প্ৰায়ে ভুল কৰো each and every দুইটা কি হয় দুইটা সিঙ্গুলাৰ হয় কিন্তু everyone বুলি ক'লে প্ৰতিজনকে বুজাই এক্সট্ৰা এক্সট্ৰা আৰু each বুলি ক'লে প্ৰত্যেকজনক বেলেগ বেলেগকে বুজাই তাৰ মানে each প্ৰতিজন বেলেগ বেলেগকে বুজাই ইয়াতে every বুলি ক'লে প্ৰতিজনকে বুজাব সিঙ্গল সিঙ্গল কে প্ৰতিজনক এড্ৰেছ কৰিব কিন্তু each এ প্ৰতিজনক বেলেগ বেলেগকে এড্ৰেছ কৰে ৰাইট হেতু
নেক্সট কি দিয়া আছে স্পট কৰিব দিছে আকৌ সেন্টেন্সটো দিছে the number of applicants are increasing every year making the competition tougher এতিয়া আপোনালোকে এডিআৰই দিব আপোনালোকে গম পাইছে যে ইয়াৰে আগতে 2022 যিটো এডিআৰই হৈছিলে তাতকে এবাৰ কি হৈছে এপ্লিকেন্টছৰ সংখ্যা বেছি হৈছে the number of applicants are increasing every year প্ৰতি বছৰে এপ্লিকেন্টছৰ সংখ্যা বা দৰখাস্ত দিয়া মানুহৰ সংখ্যা বাঢ়ি আছে মেকিং দ্য কম্পিটিশন টাফাৰ আৰু এইটোৱে কম্পিটিশনখন টাফ কৰি কৰি লৈ গৈ আছে গ্ৰেজুৱেলি বেছি টান হৈ গৈ আছে কম্পিটিশনখন গতিকে কি the number of applicants চাওক applicants টো শুদ্ধ নে শুদ্ধ number of applicants টো শুদ্ধ কাৰণ কিমানে applicants কৰিছে তেওঁলোকৰ সংখ্যাটোৰ কথা কৈছে কিন্তু the number বুলি যেতিয়া কৈছে নাম্বাৰটো সিঙ্গুলাৰ বহি আছে ইয়াতে are increasing কেনেকে হ'ব পাৰে যদি নাম্বাৰ বহি আছে তেতিয়াহলে are increasing কেনেকে হ'ব পাৰে numbers বুলি দিলে are হ'ব these numbers are strange but these numbers are shocking হা shocking বা কি আহিব পাৰে surprising আহিব পাৰে কিন্তু the number of applicants to have plural কিন্তু প্লুৰেল খিনিৰ যেটো সিঙ্গুলাৰ আছে আমাক হেতুকে এড্ৰেছ কৰিছে গতিকে কি নহব are increasing বুলি নহব is increasing হ'ব লাগে মোৰ মতে let's have a look at the explanation yes ভুলটো ক'ত আছে এইটোত are increasing ত আছে explanation টো কিয় the number is considered singular কিয় the number is considered singular কাৰণ numbers বুলি দিয়া নাই যে so it should take the singular verb is increasing instead of are increasing সেই কাৰণে are increasing ৰ হলনি কি হ'ব লাগে is increasing হ'ব লাগে বুলি কৈছে I think এটাই বুজি পাইছে মই explanation এই কাৰণে আনিছো so that আপোনালোকৰ বুজাত সুবিধা হয় কেৱল অপচন কিটা ঠিক কৰি গলে একো শিকিব নোৱাৰি সেই কাৰণে explanation আনিছো identify the part that has an error hardly had he finished the exam when the bell rang signaling the end of the session গতিকে hardly had he finished the exam তাৰ মানে কি তাৰ exam finish কৰা কাটছিতহে হৈছিল মানে হোৱাই নাছিল তাৰ exam শেষ কৰা যেতিয়া বেলটো বাজিল বেলটোৱে কি বুজালে the end of the session এতিয়া কোনটো পাৰ্টত ভুল আছে আমাক বিচাৰিব দিছে অপচন এ hardly had he finished নে when the bell rang নে signaling নে no error কোনটো হ'ব I think when the bell rang এই পাৰ্টটোত কিবা এটা গণ্ডগোল থাকিব পাৰে yes এয়া when the bell rang এইটো পাৰ্টত গণ্ডগোল আছে কাৰণ explanation টো দিছে after hardly we use when or before there is no error here acha there is no error in the sentence hardly ৰ পিছত আমি কি ইউজ কৰো when or before then ইউজ যদি কৰা থাকিলহেতেন তেতিয়াহলে ভুল হলহেতেন এই সেন্টেন্সটোত কোনো ভুলেই নাই এই সেন্টেন্সটোত কোনো ভুলেই দিয়া হোৱা নাই next sentence or ফালে যাম 40 error কৈছে আকৌ neither the manager nor his assistants was able to resolve the issue right এতিয়া কি হ'ব neither the manager nor his assistants was able to resolve the issue এতিয়া ম্যানেজাৰ যদি দুটা থাকিলহেতেন তাৰে ভিতৰত নেইডাৰ কলে এটো সিঙ্গুলাৰ হয় কিন্তু এসিস্টেন্সত ইয়াতে প্লুৰাল বহি গল অলৰেডি এসিস্টেন্সটো প্লুৰাল হৈ গল গতিকে কি কৰিব নোৱাৰো আমি এসিস্টেন্স যেটো প্লুৰাল হল গতিকে আমি আই থিংক এইটো কৰিব নোৱাৰো was able to কৰিব নোৱাৰো were able to হ'ব লাগিব কাৰণ neither of the two boys neither of the two girls বুলি যদি কয় সেই দুটাৰ ভিতৰত দুইটাকে সিঙ্গুলাৰ বুজায় কিন্তু এফালে ম্যানেজাৰটো আছে আনফালে এসিস্টেন্স এইকেইটা সিঙ্গুলাৰ নহয় কিন্তু এইকেইটা প্লুৰাল গতিকে প্লুৰাল আহি যোৱাৰ লগালগ আমি was able to লিখিব নোৱাৰিম most probably ইয়াৰে জায়গাত কি হ'ব লাগিব yes অপচনৰ ভুলটো আমাৰ তাতে আছে was able to তে আছে this is the explanation এটো চাওক সদায় explanation খিনি চাব মই explanation খিনি provide এই কাৰণে কৰিছো so that আপোনালোকৰ কাৰণে useful হৈ যায় when using neither nor the verb should agree with the subject closest to it verb to কোনটোৰ লগত ৰিলেট কৰিব লাগে যেটো সাবজেক্ট ইয়াৰে ক্লোজ হৈ আছে in this case it should be were able to because assistance এইটো আটাইতকৈ ক্লোজ হৈ আছে সাবজেক্ট কোনটো আটাইতকৈ ক্লোজ হৈ আছে assistance গতিকে এইটো প্লুৰাল গতিকে ইয়াৰ লগত যদি নেগোশিয়েট কৰিব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব ইজৰ ফলনি are কৰিব লাগিব are able to বা were able to দিব লাগিব বুজি পাইছে নে ৰিজনটো হেতু next আকৌ এটা স্পটিং এৰৰ আছে চাওক she is the best dancer of the two sisters and everyone knows it ইয়াতে একো প্ৰবলেম নাই কাৰণ এটো আমি জানো যে everyone টো কি সিঙ্গুলাৰ হয় everyone knows it গতিকে সিঙ্গুলাৰৰ নিচিনাকে বহিছে ভাৰ্বৰ শেষত s এটা যোগ হৈছে that's absolutely fine গতিকে কি everyone knows it sisters বুলি তাৰে আগতে আছে এটো ভুল আছে নেকি of the two sisters two হলে তো sisters এ হ'ব গতিকে ইয়াতে ভুল নাই আমি গমেই পালো she is the best
বেষ্টৰ আগত দা হয়, ৰাইট? কিয় সুপাৰলেটিভ ডিগ্ৰী? সুপাৰলেটিভ ডিগ্ৰীৰ আগত ডেফিনিট আৰ্টিকেল বহে, তাতে গণ্ডগোল নাই। অফ দ্য টু সিষ্টাৰ্স আছে, অফ দ্য টু সিষ্টাৰ্স আছে, ৰাইট? এতিয়া কি হব? ইয়াতে কিবা গণ্ডগোল আছে নেকি? ইয়াতে কিবা গণ্ডগোল আছে নেকি? আছে। ইয়াতে গণ্ডগোলটো নাই, কিন্তু ইয়াতে যে টু সিষ্টাৰ্স আছে, ইয়াতে যে অফ দ্য টু সিষ্টাৰ্স আছে, গতিকে গণ্ডগোলটো ইয়াতে হৈ আছে। দ্য বেটাৰ লিখিব পাৰো নে নোৱাৰো আমি? কম্পেৰেটিভ ডিগ্ৰীৰ আগত ব্যৱহাৰ কৰিব পাৰো নে নোৱাৰো? কম্পেৰেটিভ ডিগ্ৰীৰ আগত কি দা ব্যৱহাৰ কৰিব পাৰো নে নোৱাৰো? পাৰো, প্ৰয়োজন সাপেক্ষে পাৰো। মানে এটা বস্তু চাওক, সুপাৰলেটিভ ডিগ্ৰী থাকিলে দাটো কম্পালচৰি, কিন্তু কম্পেৰেটিভ ডিগ্ৰীৰ আগত দাটো কম্পালচৰি নহয়, কিন্তু বহুৱাব নোৱাৰি বুলিও কোনো কথা নাই। গতিকে কি হব? দুটাৰ ভিতৰতহে কম্পেৰিজন হৈছে, যে এই দুটাৰ ভিতৰত অলপ বেছি ভালটো, এই দুটাৰ ভিতৰত হলে আটাইতকৈ ভাল নুবুজায়, আটাইতকৈ ভাল হব লাগিলে বহুত কেইটা থাকিব লাগিব, ৰাইট? যেতিয়া দুটাতকে বেছি বস্তু থাকিব তেতিয়াহে সুপাৰলেটিভ ডিগ্ৰীটো প্ৰয়োগ হব। আদাৰৱাইজ which one is better, which one is the better dancer, which one is the better singer, which one is the better batsman, এনেকে সোধা যাব। কিয়? বিকজ দুটাৰ মাজতে হৈ আছে, কম্পেয়াৰ কৰিবলৈ দুটাই মানুহ আছে, দুটাৰ ভিতৰত অকল কম্পেৰিজনে হ'ব পাৰে। সুপাৰলেটিভ তেতিয়াহে হ'ব যেতিয়া আটাইতকে ভাল, দুটাৰ ভিতৰত হলে আটাইতকে ভাল নহব নহয়। যদি দুটাতকে বেছি থাকে তেতিয়াহলে ইয়াতকে সি ভাল, ইয়াতকে ই ভাল, অৰ্থাৎ ই আটাইতকে ভাল, এইটো আমি কব পাৰো। কিন্তু দুটাই যদি থাকে, আটাইতকে ভাল টাৰ্মটো তাতে মিছা, গতিকে আমি কি কৰিব নোৱাৰো, যেতিয়া এজ লং এজ দুটা মানুহ কম্পেয়াৰ কৰা হৈছে বা দুটা নাউন কম্পেয়াৰ কৰা হৈছে, তেতিয়াহলে কি নহব? দ্য বেষ্ট নহব, দ্য বেটাৰ হব লাগিব। she is the better dancer of the two sisters, মানে দুজনী ভনীয়েক বায়েকৰ ভিতৰত তাই অলপ বেছি ভাল নাচে, ৰাইট? এইটো হব লাগিব, এইটো dancer of the two, when comparing two people we use the comparative form, ঠিক আছে? it should be the better dancer instead of the best dancer, right? ইয়াতে dancer of two বুলি ভুলকে দিছে, অপশন বি টো হয় নে নহয়? অপশন এ টো হব লাগিব, অপশন এ টো হব লাগিব। ইয়াতে অপশন বি টো ভুলকে আহিছে, কিন্তু এক্সপ্লেনেশনটো ঠিকে দিয়া আছে। অপশন এ টো হব লাগিব দেই। এইটো কি হব? দ্য বেষ্ট নহয়, দ্য বেটাৰ হব লাগিব। কিহৰ কাৰণে? বিকজ দুটাৰ ভিতৰত কম্পেয়াৰিং হৈছে। we use the comparative form, it should be the better dancer instead of the best dancer, ঠিক আছে? সেইটোৱে। নেক্সট কি দিয়া হৈছে? নম্বৰ 17, identify the error, আকৌ error correction কৰিব দিছে, detect কৰিব দিছে। he has visited more than 5 European countries, isn't it? এতিয়া এইটো কি আহিছে? isn't it টো কি? tag question, right? tag question ত আমি কেনেকে পাওঁ যে কিবা এটা statement যদি দিয়ে, statement এটা যদি দিয়ে যে এইটো বস্তু এইটো নহয় জানো, নহয় নে? এনেকে সোধে, ৰাইট? এতিয়া আমি এটা বস্তু গম পাইছো যে আমাৰ ট্যাগ কোৱেশ্যনৰ ফৰ্মুলা অনুসৰি যেতিয়া স্টেটমেন্টটো কি থাকিব, স্টেটমেন্টটো যেতিয়া এফাৰ্মেটিভ থাকিব, কোৱেশ্যনটো নেগেটিভ হয়, ৰাইট? সো হি হ্যাজ ভিজিটেড more than 5 European countries, isn't it? কোৱেশ্যন প্যাটাৰ্নটো ইয়াতেও নেগেটিভ হৈ আছে, নহয় জানো? কিন্তু হি হ্যাজ ভিজিটেড, অলৰেডি আমাৰ কি বহি আছে? হেল্পিং ভাৰ্ব, মেইন ভাৰ্ব বহি আছে নহয়? গতিকে আমি তাকেই কৰিব লাগিব। মানে যেতিয়া ট্যাগ কৰিম, আমি ট্যাগ কোৱেশ্যন এটা যেতিয়া বনাম, সেই হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বৰ সহায়তে বনাব লাগিব। গতিকে হি হ্যাজ, তেতিয়া কি হ'ব? হ্যাজ হি বা হ্যাজন্ট হি হ'ব, ৰাইট? ভিজিটেডত ভুল নাই, more than 5 ইউৰোপিয়ান কান্ট্ৰিজ, ইয়াতে ভুল নাই। ভুল ক'ত আছে? এই পাৰ্টত আছে, isn't it নহয়। কি হ'ব? যিহেতু হি হ্যাজ সাবজেক্টৰ লগত হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্ব ওলাই আছে, গতিকে কি হ'ব? hasn't he হ'ব, hasn't he হ'ব, ৰাইট? এইটো isn't it টোত ভুল আছে। কি? the correct tag question should match the auxiliary verb used in the statement, statementত যদি auxiliary verb use হৈ আছে, yes, has টো কি? ইয়াতে helping verb বা auxiliary verb হিচাপে বহি আছে, গতিকে তাক কি লাগিব? তাৰ লগত আমি কুৱেশ্যনটো কৰিব লাগিব, hasn't he হ'ব instead of isn't it. isn't it কেতিয়া কৰো আমি? যদি auxiliary verb নাথাকে, the sky is beautiful, তেতিয়া isn't it কৰিব পাৰিম আমি, ৰাইট? তাতে কি নাই? auxiliary verb নাই। যদি দিয়া থাকে যে I have taken my meal, you have taken your meal, তেতিয়া haven't you, তেতিয়া হ'ব auxiliary verb টোৰ লগত কি কৰিম? tag টো auxiliary verb টোৰ centric আমি কৰিম। বুজি পালে নে? I think আটাই পাইছে বুজি। নম্বৰ 18, spotting errors ৰ এইটো আমাৰ লাষ্ট কুৱেশ্যন। ইয়াৰে পিছত আমি কেইটামান অলপ বেলেগ কুৱেশ্যন প্ৰেক্টিচ কৰিম, চাও। নম্বৰ 18 টো কি দিয়া আছে? the result of the experiment was inconclusive despite our best efforts. The results of the experiment was
ইনকনক্লুচিভ ডিসপাইট আৱাৰ বেষ্ট এফৰ্টছ মানে এক্সপেৰিমেণ্টৰ যিখিনি ৰিজাল্ট আছিলে সেইখিনি ইনকনক্লুচিভ মানে সামৰণিমূলক বা হেৰিমূলক নহয় ইয়াৰে পৰা কোনো আমি সাৰাংশ বিচাৰি পোৱা নাই যে কি কেনেকুৱা ধৰণৰ ৰিজাল্ট ওলাল আমি একো বিচাৰি পোৱা নাই ডেছপাইট আৱাৰ বেষ্ট এফৰ্টছ আমি খুব বেছি যত্ন কৰিছিলো বা ইমান বেছি যত্ন লৈছিলো যদিও ৰিজাল্টটো কি ওলাব আমি ৰিজাল্টটো মানে কি নহল আমি ভবা ধৰণে নহল এতিয়া চাওক ইয়াতে ভুলটো কি আছে ৰিজাল্টছ ইয়াতে ৰিজাল্টৰ লগত এছ যোগ হৈ আছে প্লুৰেল বুজাই আছে তেতিয়াহ'লে কেনেকে ৱাজ হ'ব পাৰে of the experiment to ঠিকে singular কিন্তু results to হে কি কৰিছে ইয়াতে এড্ৰেছ কৰিছে এক্সপেৰিমেন্টৰ ৰিজাল্ট কেইটাৰ কথাহে কৈছে তো সাবজেক্ট টু কি the results of the experiment to তাৰে লগত লাগিহে আছে the subject হৈছে results গতিকে ৰিজাল্ট তো যেহেতু প্লুৰেলত আছে ইয়াতে was কেনেকে হ'ব পাৰে was হ'ব নোৱাৰে কি হ'ব লাগিব where হ'ব লাগিব ৰাইট ভুলটো ক'ত আছে এয়া অপশন সি wasত আছে ভুলটো এক্সপ্লেনেশনটো এটোৱে যে results is plural and should take a plural verb গতিকে it should be where instead of wasৰ পৰিৱৰ্তে কি হ'ব লাগিব where হ'ব লাগিব এতিয়া I think আটায়ে বুজি পাইছে এইখিনি I think আটায়ে এইখিনি বুজি পাইছে all right next আমি arrangementৰ ফালে আহিছো sentence arrange কৰিম আমাক বেলেগ বেলেগ ধৰণে কি দিয়া আছে coherent paragraph মানে এটো কি বুলি কয় parajumble বুলিও কয় বহুতে sentence arrangement টোত কি একেটা সেন্টেন্সতে ভিতৰত ভাগ ভাগ থাকে আমাৰ ইয়াতে কেইবাটাও সেন্টেন্স দিয়া আছে এই কেইটা সেন্টেন্সক আমি কি কৰিব লাগিব সজাব লাগিব sentence A কি দিছে he bought some vegetables and fruits from the market যে he মাৰ্কেটৰ পৰা দোকানৰ বা বজাৰৰ পৰা কেইটামান fruits আৰু vegetables he কিনিলে right তাৰ পিছত on his way back he met an old friend and decided to have coffee with him right আৰু ঘূৰি আহোতে হি কি কৰিলে এজন পুৰণা বন্ধু লগ পালে আৰু সেইজনৰ লগত কফি খাবৰ কাৰণে ডিসাইড কৰিলে আকৌ সি কি দি আছে John went to the market yesterday evening এতিয়া চাও ঘূৰি আহাৰ কথাটো কোৱা হৈছে ভেজিটেবলছ আৰু ফ্ৰুট কিনাৰ কথাটো কোৱা হৈছে কিন্তু মাৰ্কেটলৈ যোৱা কথাটোহে আগতে হ'ব লাগিব they talked about their college days and shared some laughs and after coffee he returned home with the groceries আৰু গেলামাল খিনি লৈ ঘৰলৈ আহিলে after return home খিনি লাষ্টত আছে yes লাষ্টত ই হ'ব আৰু প্ৰথমতে কোনটো হ'ব হি বুলি যদি ক'ব লাগে তেতিয়া কি হি বুলি যদি ক'ব লাগে pronoun ইউজ হোৱাৰ আগতে pronounৰ সলনি আমাক কি লাগিব noun এটা লাগিব ৰাইট noun ক'ত ইউজ হৈছে সি টো ইউজ হৈছে প্ৰথম এইটো John went to the market yesterday evening right এতিয়া সি ৰে কোনটো আৰম্ভ হৈছে সি ৰে দুটা আৰম্ভ হৈছে অপশন এ আৰু সি আৰম্ভ হৈছে ৰাইট এই দুটা অপশন এ ৰে আৰম্ভ হৈছে গতিকে বি আৰু ডি ভুল বুলি আমি গমেই পাবো কাৰণ আৰম্ভণি এইটো সেন্টেন্সৰে হ'ব লাগিব ৰাইট তাৰ পিছত চাওক শেষত কোনটো সেন্টেন্স পাইছিলো আমি শেষত ই পাইছিলো সি ৰে আৰম্ভ হোৱা কোনটো ই ৰে হে গৈছে অপশন এ টোৱে হে গৈছে সো আই থিংক এটোৱে হ'ব লাগে আমি এটো ফৰ্মত যদি এৰেঞ্জ কৰি চাও সি টো প্ৰথমতে বহুৱাও যে জন went to the market yesterday evening জন যোৱাকালি গধূলি মাৰ্কেটলৈ গৈছিল দিন এ yes he bought some vegetables and fruit from the market মাৰ্কেটলৈ গৈছিল আৰু মাৰ্কেটৰ পৰা অমুকটো কিনিলে ৰাইট তাৰ পিছত আহিব যে ঘূৰি আহি থাকোতে কাক লগ পালে বন্ধু এজনক লগ পালে আৰু কফি খাবলৈ গ'ল তাৰ পিছত বন্ধুজনৰ লগত দে সেই কাৰণে ব্যৱহাৰ হৈছে because he and his old friend সেই দুটা মিলিহে দে হৈছে গতিকে এইটো সেন্টেন্স তাৰে পিছতে আহিব they talked about their college days and shared some laughs গতিকে কি প্যাটাৰ্ণত গৈছে প্ৰথম সি হৈছে এ হৈছে ডি হৈছে ৰাইট সি হৈছে এ হৈছে সৰি বি হৈছে তাৰ পিছত ডি হৈছে তাৰ পিছত কি হ'ব আফটাৰ কফি আৰু কফি খোৱাৰ পিছত হি ৰিটাৰ্ণ হোম উইথ দ্য গ্ৰচাৰিজ আৰু গ্ৰচাৰিজ খিনি লৈ গেলামাল খিনি লৈ ঘৰলৈ আহিলে এইটো প্যাটাৰ্ণত বাক্যটোৰ অৰ্থটো ওলাই আছে আমি এনেকে এৰেঞ্জ কৰিব লাগিব ৰাইট বাক্যকেইটাৰ সিৰিয়েল খিনি চালে আমি গমেই পাম কোনটো হয় তেনেকে আমি এৰেঞ্জ কৰিব লাগিব নেক্সট এৰেঞ্জমেন্টৰ ফালে গৈছো সেন্টেন্সটো চাই লওক Option A কি দিয়া আছে the result of the study were published in a well known scientific journal এটা study ৰিজাল্টৰ কথা কৈছে study এটাৰ কথা কৈছে আৰু সেই studyটোৰ ৰিজাল্টটো কি কৰা হৈছিল এখন ভাল well known মানে মানুহে ভালদৰে জনা scientific journal এখন বৈজ্ঞানিক কাকত এখনত প্ৰকাশ হৈছিল B কি দিয়া আছে the researchers were excited by the findings গৱেষণাকাৰীসকলে যিখিনি বস্তু বিচাৰি পালে সেইখিনিক লৈ তেওঁলোক আচৰিত হৈছিল বা সেইখিনিক লৈ খুব এক্সাইটেড হৈছিল খুব উৎসাহিত হৈছিল সি কি দিয়া আছে they conducted a detailed analysis of the data তেওঁলোকে এটা ডিটেইল এনালাইসিস লৈছিলে ডাটাখিনিৰ আৰু আৰম্ভ কিহেৰে হ'ব এতিয়া the study revealed new insights into climate change patterns
আকৌ কৈছে these insights could be helpful in forming future environmental policies, right? প্ৰথমতে কিহৰ কথা কৈছিলে না ৰিজাল্ট অফ দা ষ্টাডিৰ কথা কৈছিলে, right? এতিয়া কিহৰ কথা আহিব আমাৰ ষ্টাডিটোৰ কথাটো কোৱা হোৱাই নাছিলে গতিকে ষ্টাডিৰ কথাটো প্ৰথমতে ক'ব লাগিব the study revealed new insights into climate change patterns, right? আৰু অৱশেষত কি হ'ব পাৰে অৱশেষত এই যে ফিউচাৰ এনভাইৰনমেন্টেল পলিচিৰ কথা কৈছে যিখিনি হৈ গৈছিল তাৰে পিছত ফিউচাৰৰ কথাও কৈছে পাষ্টৰ পিছত ফিউচাৰৰ কথা ক'লে ফিউচাৰৰ বস্তুটো লাষ্টত আহিবই আমি গম পালো যে ইটো হ'ব লাষ্টত আৰু আৰম্ভণি কোনটোৰে হ'ব লাগে ডি টোৰে হ'ব লাগে এনেকুৱা চাওক যিটোৰ আৰম্ভণি ডি ৰে হৈছে হেছটো ই ৰে হৈছে ইয়েছ অপচন চি আৰু ডি আছে চি আৰু ডি আছে সো এ আৰু বি আমি কাটিলো এতিয়া চি বা ডিৰ মতে যদি আমি এৰেঞ্জ কৰি চাবলৈ যাওঁ তেতিয়া কি হ'ব জাস্ট এটা বস্তু উল্টা পুল্টা হৈ আছে কোনটো বি আৰু চিৰ অৰ্ডাৰ দুটা উল্টা পুল্টা হৈ আছে বি আৰু চি চাওক কোনটো ৰিচাৰ্চাৰ্ছ ৱেৰ excited by the findings they conducted a detailed analysis of the data এতিয়া দে বুলি যে কৈছে এই ডেটো কোন ডেটো কোন হয় ডেটো এটা pronoun হয় ৰাইট তাৰে নাউনটো কোনটো হ'ব লাগিব the researchers yes researchers সকল বা হেৰি সকল গৱেষণাকাৰী সকল গতিকে প্ৰথমতে তেওঁলোকৰ কথা ইন্ট্ৰডাকচন হ'ব লাগিব গতিকে আমি গম পালো যে বি টো সিতকে আগত আহিব বি টো সিৰ আগত আহিব কি হ'ব এইটো হ'ব অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ কোনটো প্যাটাৰ্ন হ'ব ডি বি চি এ ই বি বি চি এ ই হ'ব লাগিব এইটো প্যাটাৰ্নত আপোনালোকে সেন্টেন্সটো সজাই চাব আনসাৰটো পাই যাব ৰাইট এইটোৱে নেক্সট কি সেন্টেন্স দিয়া আছে নেক্সট দিয়া আছে আকৌ তেনেকে এটো দিছে ইট টিচেস আস ভ্যালুয়েবল লাইফ লেসন্স আকৌ pronoun দি start হৈছে ৰাইট তাৰ পিছত এটা কৈছে জেৰেন্ট এটা আহিছে ৰিডিং ক্যান বি আ গ্ৰেট ৱে টু ৰিল্যাক্স ৰিডিং ক্যান বি আ গ্ৰেট ৱে টু ৰিল্যাক্স কি পঢ়িব এতিয়া বুকস প্ৰভাইড আস উইথ নলেজ এণ্ড এন্টাৰটেইনমেন্ট কিতাপ বিলাকে আমাক কি প্ৰভাইড কৰে জ্ঞান আৰু লগতে মনোৰঞ্জনো প্ৰদান কৰে যে আমি জ্ঞান কেনেকে পাব পাৰো যে জিকে কিতাপ এখন পঢ়িলে কাৰেণ্ট এফেয়াৰ্সৰ কিতাপ এখন পঢ়িলে আমি জ্ঞান পাম উপন্যাস এখন পঢ়িলে আমি জ্ঞান আৰু মনোৰঞ্জন দুইটা পাম জ্ঞান কেনেকে পাম শব্দ গাঁথনিৰ ওপৰত ব্যাকৰণৰ ওপৰত পাম লিখকজনৰ যিটো ভাষাৰ প্ৰয়োগ তাৰে ওপৰত জ্ঞান পাম সেই সময়ৰ কাহিনী যিটো সময়ৰ কথা লিখিছে সেই সময়ৰ বিষয়ে জ্ঞান পাম আকৌ যদি সম্পূৰ্ণ কাল্পনিক হয় তেতিয়াহলে এন্টাৰটেইনমেন্ট পাম ৰাইট গতিকে ৰিডিংৰ কথা কৈছে ৰিডিংৰ পিছত বুকছৰ ফালে আহিম আমি বুকস মানেই ৰিডিং নহয় কিন্তু ৰিডিংৰ পিছত বুকসটো আহিব পাৰে ৰাইট কি পঢ়াৰ কথা কৈছে কিতাপ পঢ়াৰ কথা কৈছে সো এভৰিওয়ান শুড ডেভেলপ আ হেবিট অফ ৰিডিং ৰেগুলাৰলি গতিকে সকলোৱে কি সদায় নিয়মিতভাৱে পঢ়াৰ এটা অভ্যাস ডেভেলপ কৰিব লাগে বুলি কৈছে আৰু কি ইট টিচেস আস ভ্যালুয়েবল লাইফ লেসন্স বুলি কৈছে কোনটোৱে ভ্যালুয়েবল লাইফ লেসন্স দিয়ে পঢ়াটোৱে ৰাইট moreover it helps improve our imagination and creativity লগতে কি কৰে আমি it teaches us valuable life lessonৰ পিছত moreover add কৰিব পাৰিম মানে বেনিফিটৰ কথা কৈ আছে reading can be a great way to relax books provide us knowledge and entertainment it teaches us it to কি it to হৈছে ইয়াতে books যেহেতু ইয়াতে it বুলি কোৱা গৈছে এটো pronoun noun to হৈছে এইটো books ইয়াৰে পিছতহে আমি it to আনিব পাৰিম ৰাইট গতিকে আমাৰ প্যাটাৰ্নটো কেনেকে গৈ আছে বি হ'ব প্ৰথম বিৰ পিছত কি হ'ব সি সিৰ পিছত হে এ হ'ব কাৰণ এ ইট টিচেস আস ভ্যালুয়েবল লাইফ লেসন্স বুলি যে কৈছে এটো ৰিডিংৰ কথা কোৱা নাই এটো কিহৰ কথা কৈছে ৰিডিংটো পঢ়াৰ লগত জড়িত কিতাপৰ লগত জড়িত ৰাইট কিন্তু কিতাপে আমাক ভ্যালুয়েবল লাইফ লেসন্স দিয়ে বুলি কৈছে ৰিডিং বুলি ক'লেই যিকোনো বস্তু পঢ়িলে আমি লাইফ লেসন্স নাপাও হোৰ্ডিং এখন পঢ়িলে আমি সিনেমাৰ এডভাৰটাইজ এটা পঢ়িলে লাইফ লেসন নাপাও কিন্তু ৰিডিংে দিব কিতাপে দিব পাৰে আমাক লাইফ লেসন ৰাইট কিতাপ এখনত জিটি বস্তু কৰি থাকিলে কিতাপ এখন হৈ নাযায় গতিকে কিতাপে আমাক লাইফ লেসন দিব পাৰে কেনেকে হল প্যাটাৰ্নটো আমি চাও প্যাটাৰ্নটো কি হৈছে আমাৰ এতিয়ালে প্ৰথম বি বি আহিলে তাৰ পিছত সি বি সি এ তাৰ পিছত কি মোৰ ওভাৰ আহিব ই মোৰ ওভাৰ কাৰণ ইট টিচেস আস লাইফ লেসন এটো আমি কি বেনিফিটৰ কথা কৈ আছিলো বেনিফিট এটো কিহৰ ৰিডিংৰ বা কিতাপৰ বেনিফিট আকৌ বেনিফিটৰ লগত কোনটো এড কৰিছে এইটোৱে এড কৰিছে আহি ইয়াৰে পিছত এটো বেনিফিটে হয় যে মোৰ ওভাৰ ইয়াৰে পিছত এটো হ'ব সেই কাৰণে অৱশেষত এটা আমি কি দিছো টিপ্পনী এটা দিছো যে নিজা opinion এটা দিছো যে everyone should develop a habit of reading regularly গতিকে কেনেকুৱা প্যাটাৰ্নত হৈছে বি সি এ ই ডি ক'ত আছে বি সি এ ই ডি অপচন এ তে আছে
অপশ্যন এত আছে গতিকে মিনিংফুল কেনেকে ওলাই আছে আমি গম পালো মিনিংটো কেনেকে ওলাই আছে আমি গম পালো ৰাইট এইটো প্যাটাৰ্নত যদি এৰেঞ্জ কৰো তেতিয়াহ'লে সেন্টেন্সটোৰ মিনিংটো ওলাব বা ওলাই আছে নেক্সটটো কি দিছে এ দিছে হি started writing articles for local newspaper কি কৰিলে আৰ্টিকেল লিখা আৰম্ভ কৰিলে কিহৰ কাৰণে লোকেল নিউজপেপাৰৰ কাৰণে এতিয়া ইয়াতে কোনোবাটো নাউন দিয়া হৈছে নেকি কোনোবাটো সেন্টেন্সত সেকেন্ডটো আমি প্ৰনাউনেই দেখিছো হিজ passion for writing began at a young age তেওঁ লিখাৰ প্ৰতি যিটো ধাউতি বা লিখাৰ প্ৰতি যিটো ধাৰণা লিখাৰ প্ৰতি যিটো ইচ্ছা হেতু বস্তু এটা সৰু কালিতে জাগিছিল বা সৰু কালিতে জাগ্ৰত হৈছিল today he is one of the most famous writers in the country আৰু আজি তেওঁ কি বুলি কৈছে দেশৰ ভিতৰতে এজন লেখত লবলগীয়া লিখক বা দেশৰ আটাইতকৈ প্ৰসিদ্ধ বা বিখ্যাত লিখকসকলৰ ভিতৰতে এজন বুলি কৈছে আকৌ as a teenager he wrote short stories in his journal এতিয়া চাওক young ageৰ কথা কৈছে প্ৰথমতে তাৰ পিছত কিহৰ কথা কৈছে জাৰ্নেলৰ কথা কৈছে আৰু টিনেজাৰৰ কথা কৈছে young ageৰ পিছত টিনেজাৰ আমি ল'ব পাৰো ৰাইট young ageৰ পিছত টিনেজাৰ ল'ব পাৰো তাৰ পিছত লিখা আৰম্ভ কৰিছিল আৰম্ভ কৰা বস্তুটো এতিয়া লিখি থাকাতকে বেলেগ কাৰণ আৰম্ভ তেওঁ young ageতে কৰিছিলে আৰম্ভ কৰা বস্তুটো সদায় ইনিশিয়েল গতিকে কি প্ৰথম তেওঁ সৰু আছিলে young ageত কি হৈছিল তেওঁৰ লিখাৰ প্ৰতি এটা প্যাশন এটা আহিছিলে তাৰ পিছত টিনেজাৰ হিচাপে তেওঁ কি কৰিলে wrote short stories in his journal তাৰ পিছত গ্ৰেজুৱেলি কি হল আজি তেওঁ এটো হয় কিন্তু এটো at present এটুলে যাব লাগিলে কি গ্ৰেজুৱেলি কিবাটো চেঞ্জ হ'ব লাগিব সো গ্ৰেজুৱেলি ইয়াতে মেনশন কৰা আছে ইজি হৈ দিছে আমাৰ কাৰণে ইজি কৰি দিছে গ্ৰেজুৱেলি হি গেইনড recognition for his writing skills আৰু লাহে লাহে তেওঁ খ্যাতি পাব ধৰিলে লোকেল নিউজপেপাৰৰ কাৰণে যেতিয়া লিখিলে তাৰ পিছত তেওঁ লাহে লাহে খ্যাতি পাব ধৰিলে আৰু তেনেকে today he is one of the most famous writers in the country so আমাৰ কি প্যাটাৰ্ন হ'ব প্ৰথম প্যাটাৰ্নটো হ'ব young age b তাৰ পিছত টিনেজাৰ b d তাৰ পিছত আৰ্টিকেলস লিখা আৰম্ভ কৰিলে b d a তাৰ পিছত গ্ৰেজুৱেলি ফেম পালে বা ৰাইটিং স্কিলস ভাল হ'ল বি ডি এ ই তাৰ পিছত আহিব সি বি ডি এ ই সি ক'ত আছে অপশ্যন এ ত আছে অপশ্যন এ ত আছে আমি এইটো প্যাটাৰ্ন ফলো কৰিলে বাক্যটো শুদ্ধ হ'ব আই থিংক আটায়ে বুজি পাইছে অল ৰাইট এতিয়া চাওক নেক্সট কি she quickly found her way to the library এটোত কি দিয়া আছে she quickly found her way to the library এতিয়া ইয়াতে মন কৰিবলগীয়া কথাটো হল যে সিধা she ৰে আৰম্ভ হৈছে কোনোবাটোত নাম দিয়া হৈছে নেকি কোনোবাটোত নাম দিয়া হৈছে নেকি আনা বুলি এটা নাম আছে Anna had always been fond of books তাই সদায় কিতাপ পঢ়ি ভাল পাইছিল এনাই সদায় কিতাপ পঢ়ি ভাল পাইছিল ৰাইট সো তাৰ পিছত কি every weekend she made it a point to visit the town's library আৰু সেই কাৰণে প্ৰত্যেক সপ্তাহতে তাই কি কৰিছিল তাই টাউনৰ চহৰৰ যেটো লাইব্ৰেৰী হেতুলে প্ৰতি সপ্তাহতে গৈছিল তাৰ পিছত কি লগ কৰিলো আমি প্ৰথম বি আনিলো তাৰ পিছত she would borrow a few books to read at home তাৰ পিছত কি তাই ঘৰত পঢ়িবৰ কাৰণে কেখনমান কিতাপ আনে কৰ পৰা আনে লাইব্ৰেৰীৰ পৰা গতিকে লাইব্ৰেৰীত যোৱাটো আগতে হ'ব ৰাইট এইটো হ'ব লাগিব তাৰ পিছত after spending hours at the library she left with a bag full of books তাই লাইব্ৰেৰীত কেইবা ঘণ্টাও পঢ়াৰ পিছত কেইবা ঘণ্টাও তাতে থকাৰ পিছত কি তাই কেইবাখনো কিতাপ লৈ পেলাই ঘৰলৈ আহে এটো আমি কিহেৰে আৰম্ভ কৰিব লাগিব বি টোৰে আৰম্ভ কৰিব লাগিব Anna had always been fond of books এটো because ইয়াতে প্ৰথম নাউনটো ইন্ট্ৰোডিউস কৰা হৈছে এনাৰ কথা যে কৈ আছে আমি প্ৰথম তাতে গম পালো গতিকে হেতু প্ৰথম আহিব তাৰ পিছত আমি তাই কিতাপৰ ফন্ড গতিকে কি কৰিব পাৰে every weekend she made a point to visit the town's library তাই প্ৰত্যেক উইকেণ্ডত টাউনৰ লাইব্ৰেৰীটো যায় ইয়াৰে পিছতহে লাইব্ৰেৰীৰ কথা মেনশন কৰা হৈছে কিন্তু লাইব্ৰেৰীৰ কথা প্ৰথমবাৰ ক'ত মেনশন হৈছিলে এইটো সেন্টেন্সত মেনশন হৈছে গতিকে তাইৰ অভ্যাসটোৰ লগত লাইব্ৰেৰীক লিংক কৰিছে এতিয়া কি লিংক হল বি আৰু সি লিংক হল ৰাইট বি আৰু সি লিংক হোৱা কোন কেইটা আছে আমাৰ অপশ্যন এ আৰু ডি আছে গতিকে আমি এ দুটা এলিমিনেট কৰিয়ে দিব পাৰো বি আৰু সি এলিমিনেট কৰিয়ে দিব পাৰো বি আৰু সিৰ বাহিৰে বাকি দুইটাতে বি আৰু সি লিংক হৈছে চাওক কেনেকুৱা এতিয়া বি সি এ একে আছে অৰ্থাৎ আমি গম পালো যে ইয়াৰ পিছত এ টোৱে হ'ব she quickly found her way to the library where she spent hours reading এতিয়া এ লে যেতিয়া একে হৈছে লাষ্টৰ কেইটা ডি ই হ'ব নে ই ডি হ'ব ডি ই হ'ব নে ই ডি হ'ব she would borrow a few books to read at home লাইব্ৰেৰীৰ পৰা
ঘৰত পঢ়িবলে কেইখনমান কিতাপ লয় আৰু কি আফটাৰ স্পেণ্ডিং আৱাৰ্ছ এট দ্য লাইব্ৰেৰী শ্বি লেফট উইথ আ বেগ ফুল অফ বুকছ এইটো যিহেতু শ্বি লেফট উইথ আ বেগ ফুল অফ বুকছ অৰ্থাৎ তাই লাইব্ৰেৰী এৰি ঘৰত অহাৰ কথা কৈছে কিন্তু কিতাপ কেইখন লওঁতে ক'ত লৈছে তাই কিতাপ কেইখন লাইব্ৰেৰীতে লৈছে গতিকে এইটো আগতে হ'ব লাগিব এইটো তাৰে পিছত হ'ব লাগিব সেই লজিক মতে যদি আমি যাওঁ তেতিয়াহ'লে অপশ্যন ডি ইজ কাৰেক্ট এইকেইটা কনফিউজিং হয় অকনমান কিন্তু ভালকে যদি আপোনালোকে পঢ়ি পেলাই বস্তুটো লজিকেলি এনালাইজ কৰে তেতিয়াহ'লে ইমানো কনফিউজিং নহয় ইমানো টান নহয় আৰু যিহেতু এইটো ৰেকৰ্ডেড ক্লাছ এইটো ক্লাছ যেতিয়া আপলোড হৈ যাব তাৰে পিছে পিছে আপোনালোকে ক্লাছটোৰ পিডিএফটো ক'ত পাব এই যিটো মোৰ টেলিগ্ৰাম চেনেল আছে এইটোত পাব আৰু ইয়াৰে কিউআৰ কোডটো আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে এতিয়া ওলাই আছে বাওঁফালে ওলাই থকা কিউআৰ কোডটো স্কেন কৰি আপোনালোকে মোৰ চেনেলত জইন কৰিব পাৰে আদাৰৱাইজ আপোনালোকে নামটোও চাৰ্চ কৰিব পাৰে ইমন ছাৰ টিচেছ বুলি সেই চেনেলটোত আজিয়ে জইন কৰক তেতিয়া মোৰ ক্লাছসমূহৰ শেষ হোৱাৰ পিছত পিডিএফ বিলাক তাতে পাই থাকিব ঠিক অলৰাইট আজিলে আমাৰ সেশনটো ইমানখিনিতে শেষ কৰা হৈছে গতিকে আই হোপ আপোনালোকে ভাল পালে আৰু ইয়াৰে পিছত এ টু জেড সিৰিজৰ যিমান কেইটা আহিব এইকেইটাৰ মূল বিষয়বস্তুটো হৈছে ৰিভিজন এ টু জেড মানে আমি যিখিনি বস্তু পঢ়িলো সেন্টেন্স কাৰেকশ্যনৰ পৰা স্পটিং এৰৰ্ছৰ পৰা ফ্ৰেজেছ এণ্ড ইডিয়মছৰ পৰা সেন্টেন্স এৰেঞ্জমেন্টৰ পৰা সেন্টেন্স কমপ্লিটিং সেন্টেন্সলৈ গোটেইখিনি বস্তু একোটা অৰ্ডাৰত আমি ধুনীয়াকে আনিবৰ কাৰণে ট্ৰাই কৰিম গতিকে এ টু জেড ক্লাছ কেইটা চাবৰ কাৰণে নাপাহৰিব পাৰ্ট 2 ক্লাছটো আপোনালোকৰ কাৰণে সোনকালে আপলোড কৰা হ'ব আৰু এইটো ক্লাছ চাই আপোনালোকে কেনেকুৱা পালে আমাক কমেন্টত জনাবলৈ নাপাহৰিব যদি কামত আহিল লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰিম বাকি আমাৰ নিজা অফিচিয়েল টেলিগ্ৰাম চেনেলটোৰ কথা মই আগতেও আপোনালোকক কৈছো সেই চেনেলটো জইন কৰিলে আপোনালোকৰ কাৰণে বহুত ক্ষেত্ৰতেই সুবিধা হ'ব সো আজিলৈ এইখিনি ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই